হিন্দু পৰিষদ বজৰং দল নলবাৰী জিলাই আজি আমি নলবাৰী চহৰত যিসকল ব্যৱসায়ীয়ে খ্ৰীষ্টমাছৰ সামগ্ৰীসমূহ বিক্ৰী কৰি আছিল সেই দোকানসমূহত আমি যাই আমি তেওঁলোকৰ পৰা খ্ৰীষ্টমাছৰ সামগ্ৰীসমূহ আমি উলিয়াই আনি ৰাস্তাত এটা জ্বলাই দিয়া এটা আমি কাৰ্যসূচী এটা হাতত লৈছোঁ আজি। আচলতে আমি যোৱা ৩-৪ দিন ধৰি এই ব্যৱসায়ীসকলক প্ৰতি আমাৰ এটা অনুৰোধ মানে ৰাখিছিলোঁ যে তেওঁলোকে যাতে খ্ৰীষ্টমাছৰ সামগ্ৰী বিক্ৰী নকৰে। এইবাৰ আমি যোৱা বছৰো কৰিছিলোঁ আৰু এই বছৰো আমি তেওঁলোকক আমি এটা মানে আহ্বান জনাইছিলোঁ যে তেওঁলোকে খ্ৰীষ্টানৰ সামগ্ৰী বিক্ৰী কৰিব নালাগে, কিন্তু আমাৰ আহ্বানৰ প্ৰতি তেওঁলোকে সঁহাৰি দিয়া আমাৰ পৰিলক্ষিত নহ'ল। সেইবাবে আজি আমি বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ আমি মানে কাৰ্যকৰ্তা সেইবিলাক আমি লগ লাগি আমি সামগ্ৰীসমূহ উলিয়াই আনি ৰাস্তাত জ্বলাই দিব আমি বাধ্য হওঁ। আৰু আমাৰ মূল কথা হৈছে কি, আমাৰ ভাৰতীয় মূলৰ যিবিলাক অনুষ্ঠান আছে সেই অনুষ্ঠানবিলাকক লৈ ব্যৱসায়ীসকলে ব্যৱসায় কৰক। আমি তাত ক'ব লগা আমাৰ একো নাই। আমাৰ অনাগত দিনত কিছুদিন পিছতে আমাৰ মানে ভোগালী বিহু আহি আছে। তো ভোগালী বিহু লাড়ু পিঠা বা নাৰিকল ইত্যাদি বিক্ৰী কৰিও আমাৰ ব্যৱসায় এটা হয়। আমি দেখা পাইছোঁ যে বিভিন্ন ব্যৱসায়ী প্ৰতিষ্ঠানে এইবিলাক মানে আমাৰ অনুষ্ঠানবিলাকৰ আগত মানে তেওঁলোকে ব্যৱসায় কৰে, কিন্তু খ্ৰীষ্টমাছক লৈ আমি ব্যৱসায় কৰাত আমাৰ এটা নিষেধাজ্ঞা আছে। এইকাৰণে যিহেতু এইটো আমাৰ ভাৰতীয় মূলৰ অনুষ্ঠান নহয়। আৰু আমাৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকে চান্তা ক্লজ হোৱা আমি দেখা পাওঁ, কিন্তু আমাৰোতো বিভিন্ন আমাৰ ভাওনা আছে, কিন্তু ভাওনাত জানো আমাৰ কোনোবা অহিন্দু বা মানে হিন্দুৰ বাহিৰৰ মানে কোনো মানে শিশুকে আমি আমাৰ ভাওনাত মানে অংশগ্ৰহণ কৰিব দিয়া আমি দেখা পোৱা নাই আজিলৈকে। বা কোনোবাই যদি কৰেও বহুত সংখ্যাত বহুত কম। কিন্তু কথাটো হৈছে কি, আমাৰ মানে হিন্দুৰ বা অসমীয়াৰ বহু ল'ৰা ছোৱালীয়ে মানে এতিয়া মানে চান্তা ক্লজ হোৱা আমি দেখা পাইছোঁ। গতিকে এই কথাবিলাকৰ পৰা যাতে আমাৰ শিশুবিলাককো মানে পৰিয়ালৰ ফালৰ পৰা যাতে দূৰত ৰাখে তাৰ প্ৰতিও আমাৰ এটা আহ্বান। আৰু খ্ৰীষ্টমাছৰ অনুষ্ঠানটো আমাৰ ইয়াতে উদযাপন হ'ব নালাগে, সেইকাৰণে আমি সামগ্ৰীসমূহ আমি বিক্ৰী কৰাত আমি এটা নিষেধাজ্ঞা দিওঁ বজৰং দল বিশ্ব হিন্দু পৰিষদ নলবাৰী জিলা দলৰ পৰা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।